আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে ইমানকেইখন জীপ লৈ আমি ক'লৈ গৈ আছোঁ আজি কৈ আছোঁ। আমি গৈছিলোঁ আমাৰ কলেজৰ ফালৰ পৰা কলেজ এক্সকাৰ্ছনলৈ মানস নেশ্যনেল পাৰ্ক, আৰু সেই বুলিয়েই আমি একদম ৰাতিপুৱাই ওলালোঁ, যিহেতু অকণমান জল্দি গৈ পাব লাগিব, আকৌ গোটেই ষ্টুডেণ্টছবোৰো আহিব লাগিব নহয়, সেইটো কাৰণে তেনেকৈ ওলাই গ'লোঁ ৰাতিপুৱা। আৰু মাজতে আমাৰ অকণমান বাছৰ টায়াৰটো পাংচাৰ হৈছিলে, কিন্তু পিছত যেনিবা আমি টাইমত গৈও পালোঁ, আৰু গৈয়ে ফাৰ্ষ্ট ব্ৰেকফাষ্টটো কৰি মেলি আমি যাবলৈ ওলালোঁ জীপত, যিহেতু আমাৰ জীপ কেইখনমান অলৰেডি বুক কৰা হৈ গৈছিলে, আৰু সেই ৰিজৰ্টখনৰ আগতে জীপকেইখন আহি পেলাই পূৰা ৰেডি হৈছে, এতিয়া বহি পেলাই যোৱাহে কথা। আৰু আমাৰ পিছে আগতেই ডিচাইড কৰা হৈ গৈছিলে যে কোনে কোনখন জীপত বহিব আৰু কোন ষ্টুডেণ্ট কেইজনীয়ে ক'ত বহিব, তো সেইটো কাৰণে ইমান দিগদাৰ হোৱা নাই, অকল গৈ পেলাই আমি বহিছোঁ। আৰু এয়া এখন এখনকৈ ষ্টাৰ্ট দিছে, আৰু আমাৰ গাড়ীখনো এনেকৈ থাৰ্ড মান আছিলে চাগে, তেনেকৈ আমিও গ'লোঁ। যোৱা টাইমত তেনেকৈ আমি ইমান এনিমেলছো দেখা নাছিলোঁ যেনিবা, অকল ময়ূৰ দেখিছিলোঁ। জীপকেইখন বিকি নদীৰ ওচৰতে অকণমান টাইম ৰখিছিলে, তাতে ওচৰতে আগতে ৰিজৰ্ট নিচিনাকৈ আছিলে চাগে আমি যোৱাবাৰ যাওঁতে, এতিয়া তাত মিউজিয়াম বনাইছে, তাতেও অকণমান গৈ পেলাই চালোঁ বস্তুবোৰ কি কৰিছে। আৰু ওচৰতে থকা এখন চাহৰ দোকান আছিলে, তাতে মেকুৰী এটাকো দেখিছোঁ, আৰু লগতে চাহ একাপ খালোঁ। আৰু আহোঁতে দেখিছে নহয়, মোৰ জেগাটোও চেঞ্জ হৈ গ'ল। আগৰ ফালে বহি আছিলোঁ আগতে, এতিয়া যাওঁতে বহিছোঁ একদম পিছফালে, আৰু একচুৱেলি মজাটো পিছফালেহে আছে, কাৰণ যোৱাবাৰ আহোঁতেও মই এনেকৈ আগতে বহিছিলোঁ, চ' তেনেকৈ ইমান ভাল নালাগে। ষ্টুডেণ্ট এজনীয়ে ক'লে যে মেম মই আগত বহোঁ নেকি, চ' মইতো ভালেই পালোঁ, দিয়া তুমি বহি লোৱা আগতে, আৰু মই পিছফালে গ'লোঁ, যিহেতু তাৰ পৰা চাবলৈও ধুনীয়া লাগে আৰু বস্তুবোৰ। তেনেকৈ আমি আকৌ বহুতকেইটা ময়ূৰ দেখিছোঁ, হাতী দেখিলোঁ, গড় দেখিলোঁ, আৰু লগতে তেনেকৈ সৰু সুৰা বহুত এনিমেলছ দেখিছোঁ, আৰু কিছুমান চৰাইও আছিলে। চ' সেইবোৰ চাই মেলি এইখিনি জেগাত যে ইমান ধুনীয়াকৈ গোটেই এনিমেলছখিনি আছিলে, আমি অকণমান টাইম ৰখি পেলাই তাতে গোটেইখিনিকে ভালকৈ চালোঁ, যিহেতু মাজত এটা অলপমান জেগা আছিলে, সিহঁতে পটককৈ আহিব নোৱাৰে, সেইটো কাৰণে নামি পেলাই চালোঁ। আৰু এয়া চাই মেলি যেতিয়া আমি ৰিটাৰ্ণ হওঁ, ইমান যে ফূৰ্তি চবৰে। অহাৰ টাইমত এনেকুৱাও লাগিছিল যে ইমান জল্দি আহি পালোঁ, আৰু আমি আহি পোৱালৈকে আমাৰ লাঞ্চটো ৰেডি হৈ গৈছিল। তেতিয়া আমি আহি পেলাই অকল খাইছোঁহে, মাছ মাংস চব আছিলে, অকল মাংসটোৰ ভিডিঅ'হে লোৱা নহ'ল। আৰু এইকেইজনী হৈছে ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টছ, আৰু এই দুজনী হৈছে মোৰ কলিগ, লগৰ বুলি ক'লেও ভুল নহ'ব পিছে, যিহেতু ইমান এজ ডিফাৰেঞ্চ নাই, সেইটো কাৰণে ভালো লাগে দিয়কচোন, তেনেকৈ একেলগে থাকি পেলাই ব'ণ্ডটো তেতিয়া ফ্ৰেণ্ডছ নিচিনাই হয়। আৰু তেনেকৈ আমি হাঁহি ধেমালি কৰি পেলাই বাছততো ষ্টাৰ্টিঙৰ পৰাই হুলস্থুল চলিয়েই আছিলে, অহাৰ টাইমতো পূৰা নাচি গান গাই তেনেকৈয়ে আহিছে, একদম আনলিমিটেড চ'ৰ্চ অফ এনাৰ্জি